তামোল বা ধপাতে মূৰত ধৰিলে সোনকালে ভাল হ'বলৈ কোনবিধ বস্তু খাব লাগে? ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি আপুনি ভিডিঅ' চাই উপকৃত হয় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে কুঁহিয়াৰ ৰসৰ ঔষধি গুণসমূহ। কুঁহিয়াৰ ৰস খালে বল বৃদ্ধি হয়, পেচাব পৰিষ্কাৰ হয়, লগতে তেজ পৰিষ্কাৰ হয় আৰু পেচাব জ্বলা-পোৰাও ভাল হয়। কুঁহিয়াৰ ৰসে পাথৰ ৰোগ দূৰ কৰে আৰু লগতে কৌষ্ঠকাঠিন্যও নাশ কৰে। জণ্ডিছ ৰোগৰ কাৰণে কুঁহিয়াৰ ৰস খুবেই উপকাৰী হয়। কুঁহিয়াৰ পৰা তৈয়াৰ কৰা গুড় খালে বল বৃদ্ধি হয়, দেহত তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু তেজত থকা দোষসমূহ নাশ হয়, লগতে গাৰ বিষো নাশ হয়। কুঁহিয়াৰ পৰা তৈয়াৰ কৰা চেনিয়ে শক্তি বৃদ্ধি কৰে, তেজ পৰিষ্কাৰ কৰে, বমি, হিকটি, মূৰ্ছা এইসমূহ দূৰ কৰে। কেতিয়াবা হঠাতে তামোল বা ধপাত খালে মূৰত ধৰে, তেতিয়া চেনি খালে সহজেই ভাল হয়।